নিৰামিষত মানে অপূৰ্ব। হেল্ল' ভিউৱাৰ্ছ, এয়া দেখিছে অতিথি, সামান্য অতিথি নহয় কিন্তু। কি কয়, কি বুলি ক'ম? বিয়াগুম অতিথি। গতিকে আমাৰ বৰঠাকুৰে কিছুমান বৰঠাকুৰে আমাৰ কিছুমান শব্দ ইউজ কৰে, হয়তো ডিক্সনেৰীত অৰ্থ বিচাৰিবলৈ টান আছে। কি মই ভুল কৈছোঁ নি বাৰু, কওক? মই সেইদিনাখন ইণ্ডেশ্বৰ দোকানত আপোনাক কিছু মানে গোসাও দিছিলোঁ, সেইখিনি আজি পাঠ কৰালে নে নাইবা? বৰঠাকুৰো এই গোসাঁইকেইটা কেনেকুৱা আছিলে? ভাল বাণী দিছিলে। আচলতে সেই বাণীবোৰ আপুনি ৱালত লিখি ৰাখিব লাগে। কবিতা হয় নেকি? আমাৰ লিখি ৰাখিব এইখিনি। আমাৰ আজিকালি অংকুৰ বৰঠাকুৰে ইমান ধুনীয়া সাহিত্যিক ভাষা কয় নহয়, যিটো ডিক্সনেৰীত অৰ্থ বিচাৰি নাপায় আপুনি। মই ভুল কৈছোঁ নেকি? সম্পূৰ্ণ শুদ্ধ। গতিকে বন্ধুসকল, এয়া দেখিছে আমাৰ এজন JDSG কলেজৰ বিশেষকৈ কমাৰ্চ বিভাগৰ বৰ্তমান MA বিভাগৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ অতুল বেজবৰুৱাই কৈছিলে সিদিনাখন 3 ডিচেম্বৰত যে গছৰ তলত ভাত খালে প্ৰায় 80% অক্সিজেন লৈ খোৱা হয়। সেইকাৰণে অকণমান থুলমূল মই চিন্তা কৰিছিলোঁ। গতিকে হয় নেকি 80%? আপুনি শিক্ষক হিচাপে কি ক'ব? 80% অক্সিজেন হয়। গতিকে আমি অতুল বেজবৰুৱাক মানে সোঁৱৰিব লাগিব নেকি? তেখেতো আহি গৈছে, তেখেতে কৈছে যে 80% অক্সিজেন ইয়াত পাইছোঁ বোলে। আহিছিলে। গতিকে আমাৰ এজন শিক্ষাবিদ, মোৰ বন্ধু দিলীপ দাসেও ক'লে যেতিয়া নেকি শিক্ষক নহয় জানো? আমাৰ এজন মালাকাৰ ডাঙৰীয়া আছিল, আপুনি কি বিশিষ্ট শিক্ষাবিদ হৈ যাব। আপুনি অকণ কওক, পৰিৱেশটো কেনেকুৱা লাগিছে, আহাৰটো কেনেকুৱা গ্ৰহণ কৰিছে? কেনেকুৱা? আহাৰটো বৰ ধুনীয়া, হয়, একদম মানে মছলা নযুক্ত, নথকা বস্তু মানে কিবা পাচলি হৈছে, একদম ধুনীয়া। মানে ইয়াত কোনো মানে চাইড ইফেক্ট নাই, হয়, নাই, একদম চিম্পলি খানা। মানে ইয়াত মানে নিজৰ প্ৰাকৃতিক পৰিৱেশত সেউজীয়া তাতে কলপাতত তাতে কলপাত। আপোনালোক গাছক কিন্তু ধন্যবাদ দিব লাগিব, কাৰণ প্লাষ্টিকৰ প্লেট এৰি থৈ গুচি আহিছে, যিহেতু গাছ তাৰমানে প্ৰকৃতিৰ পাত পথাই আহাৰ গ্ৰহণ কৰিব। কি কয় সভাপতিয়ে, কি কয় কথাটো? একদম সঁচা কথা, একদম সঁচা কথা। গাছে যে প্ৰকৃত কাম কৰিছে, আজি এই খাদ্যটোৱে তালিকাখনে কৈ দিব। কি কয়? নিশ্চয়। তাতো খাবৰ কাৰণে ডিছ পাৰি দিছিলে ধুনীয়া ফুলাম, গতিকে ডিছ এৰি থৈ আহিছোঁ ন? কি কয়? কলপাত ডিছৰ ভিতৰত এটা ইণ্টাৰনেশ্যনেল ব্ৰেণ্ড হয়, এইটো এটা আন্তঃৰাষ্ট্ৰীয় ব্ৰেণ্ড। হয়। আমিহে তুলুঙা কৰোঁ। বিশ্বৰ মহান মানুহবোৰে ইয়াত খাবলৈ পালে জঁপিয়াই থাকিব। মইতো চিন্তা কৰিছিলোঁ। হয়, বহুত ধন্যবাদ আমাৰ শইকীয়া, বহুত ধন্যবাদ দেই, অহাৰ কাৰণে যে বহুত ধন্যবাদ। নহয় নিমন্ত্ৰণ কৰিছে, কিয় নহয়? হয়, বহুত ধন্যবাদ। কেনেকুৱা হ'ল চাওঁ? পিছত চাব বাইদেউ কৰি আছোঁ দেই। আমাৰ ৰত্নেশ্বৰ হাজৰিকা আছে, ইন্সপেক্টৰ। গতিকে মোৰ প্ৰগ্ৰেমত ৰাতিপুৱা গধূলি তদাৰক কৰা মানুহজন এই ৰত্নেশ্বৰ হাজৰিকা। কেনেকুৱা লাগিছে পৰিৱেশটো? বঢ়িয়া লাগিছে। আমাৰ 80% অক্সিজেন ইয়াত পাইছোঁ। গছ গছনিৰ মাজত 4টামান বজাততো বৰষুণ আহিছিলে ন? নাই দিয়া। অকণমান টুপটুপকৈ পৰিছিলে সেইটো মানুহ। হয়, গতিকে হয়, আমাৰ এটা ধুনীয়া সুখী পৰিয়াল আছে। খাই কেনেকুৱা লাগিছে? ধুনীয়া, কলপাতত আৰু এগৰাকী বৌ আছে, কি ক'ব? ধুনীয়া হৈছে। গতিকে 2টি সন্তান, সুখী সন্তান ন? পোৱালি কেনেকুৱা লাগিছে? বোলো ভাল লাগিছে? আমাৰ বেটি ভাল লাগিছে? মাছ নাই, মাংস নাই, ৰঙাটো। বন্ধুসকল চাই থাকক আৱাৰ লাইফ নিপুল, ইউটিউবত গৈ চাৰ্চ কৰি দেখিবলৈ পাব। ধন্যবাদ, নমস্কাৰ।